হেল্ল' গাইজ, কেনেকৈ আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ নিম পাতৰ বড়ি। আৰু এয়া চাওক আপোনালোকে মই কেনেদৰে বনাব লৈছোঁ নিম পাতৰ বড়ি। এয়া দেখিছে নিম পাতখিনি মই কেনেকৈ পিচি ল'ম। এতিয়া অলপ পিচি থলোঁ আৰু এতিয়া আকৌ এইখিনি পিচি আছোঁ। আপোনালোক দেখাই আছোঁ, চাই থাকক মই কেনেকৈ বনাওঁ নিম পাতৰ বড়িখিনি। এইটো কিন্তু খালেও আৰু তেলৰ লগত মানে মিহলাই শৰীৰত আপুনি লগালেও আপোনাৰ বহুত উপকাৰ হ'ব। কাৰণ সকলোৱেতো জানেই নিমপাত আমাৰ শৰীৰৰ ছালৰ ৰোগৰ কাৰণে কিমান ভাল। এচাক মই কেনেকৈ সৰু সৰুকৈ বড়িবোৰ বনাই আছোঁ। এইবোৰ শুকালে কিন্তু আৰু সৰু হৈ যাব দেই। চাওক গোটেই প্লেটখনতে দিম, মানে অলপ বেছিকৈ বনাইছোঁ। চাওক শুকোৱাৰ পাছত এনেদৰে হ'ল। শুকাওঁতে মোৰ 2 দিন লাগিল কাৰণ বতৰটো বেয়া আছিলে। তো প্লেটখনত চাওক আপোনালোকে এটা ডিজাইন হৈ গৈছে। এতিয়া মই এটা প্লাষ্টিকৰ ভৈয়ামত ভৰাই লৈছোঁ। এইটো মানে বহুত দিনলৈ সংৰক্ষণ কৰি থ'ব পাৰিব আপুনি, বেয়া নহয়। এইটো আকৌ কৈ আছোঁ মই, আমাৰ শৰীৰৰ ছালৰ ৰোগৰ কাৰণে নিমপাত বহুত উপকৰণ। আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ধৰক এই বড়িটো পানীৰে খাব পাৰিব, তাৰপাছত গৰম পানীত মিহলাই খাব পাৰিব, নাৰিকল তেলৰ লগত মিহলাই শৰীৰত ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।